চাবি চাবি আমি সেফ হাউস রাখা নাই হয় না ইয়াত সেফ হাউস ৰাখা নাই কাৰণ এইটো আছে কাৰণ অডিটৰিয়ামটো ক'ত হ'ব জাগাত এইটোৱে ইয়াত হ'ব যেতিয়া ইয়াত কোনো কনফ্লিক্ট নালাগে আৰু ধৰক লাষ্টৰ একটাই Nanti biasanya Sustino questa vita Sustino sai questo ne mi poi bilang poi di poi kan nam Vishnu Radha Murti Vishnu Sunabodi Town Vishnu Choresi Om Krishna Pidivinu Ubani Purani Vishnu Pidividi Puspe Nama Om Pura si mira bisa daya beber sedati pitibing depi kuspino asa mani jalan si depi no kesa banda depi no itu bila patong depi no asa patong kita banda bang ini betai Vishnu Madhav Madhav Jaya Jaya Sarva Hari Sarva Mangala Mangala Sive Samay Prasadi Koi Saranam Bhute মুখ্যমন্ত্রী মহোদয় যেতিয়া ঘোষণা কৰিছিলে বিৰোধীসকলে হাঁহিছিলে যে আপোনালোকৰ নিৰ্বাচনৰ টুপি দিছে আজি আপোনালোকে নিজেই গৈ চাই আহক পূৰ্ণত্বমে গুণাৱতী দলঙৰ কাম চলি আছে নকাৰী ফ্লাইঅভাৰৰ কাৰণে আজি 20-30 বছৰ এটা আন্দোলন হৈ আছিল লখিমপুৰত যে টাউনৰ মাজেৰে ৰেল লাইনটো গৈছে এখন ফ্লাইঅভাৰ নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয় যি কথা কৰি দেখুৱাই আজিৰ পৰা লখিমপুৰৰ ৰেলৱে অভাৰব্ৰিজৰ কাম আৰম্ভ এম্বুলেন্সৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে দলঙৰ গ্লেন এনডি বাৰাও তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ লগে লগে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ চিলনী বাৰীৰ চাহ বাগিচাৰ ডিজি মেহতা
শ্ৰীনাথনী চাহবাগে ছাৰ সুধীৰ চাহৰ তেখেতক সেই জিলা ইতিমধ্যে সমাপ্ত হোৱা নহলে নতুনকৈ আৰম্ভ কৰিবলগীয়া বিভিন্ন আঁচনিসমূহৰ শুভ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছে। অহা 14 এপ্ৰিললৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ সময়ত আমি 23,000 কোটি টকাৰ প্ৰকল্পৰ হয় শুভ উদ্বোধন কৰিম নহলে আধাৰশিলা স্থাপন কৰিম। আপোনালোকে চিন্তা কৰক যে 23,000 কোটি টকাৰ কাম মাত্ৰ 15টা দিনৰ ভিতৰত আৰম্ভ বা সমাপ্ত হ'ব। ইয়াৰ আগতে আমি ৰাজ্যত আৰু এবাৰ বিকাশৰ যাত্ৰা কৰিছিলোঁ। সেইবাৰো আমি 26,000 কোটি টকাৰ কাম হাতত লৈছিলোঁ। মোৰ বিশ্বাস যে আমি যেতিয়া তৃতীয়টো বিকাশ যাত্ৰা কৰিম তেতিয়ালৈকে আমি কৰা কামৰ মূল্যৰ পৰিমাণ 1 লাখ কোটি টকা চুবগৈ, তাক মই বিশ্বাস কৰোঁ। আজি আমি বিকাশৰ যাত্ৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। নাৰায়ণপুৰত জিলা হস্পিটেল, লখিমপুৰৰ কনভেনশ্যন হল, লখিমপুৰৰ 1000 আসনযুক্ত টাউন হল, নকাৰীৰ ওপৰত ফ্লাইঅভাৰ, লখিমপুৰ মেডিকেল কলেজত BSc নাৰ্ছিং কলেজকে আদি কৰি আমি এক মেটমৰা বিকাশৰ ভাণ্ডাৰ লৈ আজি লখিমপুৰৰ ৰাইজৰ মাজলৈ আহিছিলোঁ। অসম মালাৰ 3টাকৈ গুৰুত্বপূৰ্ণ পথ তাৰো আজি ভূমিপূজন হ'ল। মই ভাবোঁ আজি আমি হাতত লোৱা এই গোটেই কাৰ্যসূচীসমূহে লখিমপুৰ জিলাক বহুদূৰ আগুৱাই লৈ যাব। লখিমপুৰৰ ৰাইজ বহুদূৰ উপকৃত হ'ব। মই লখিমপুৰবাসী ৰাইজক আজিৰ এই সুন্দৰ দিনটো অভিনন্দন জনাইছোঁ। বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে এজন ব্যক্তিৰ হাতত ক'বৰ কাৰণে যেতিয়া ৰাস্তা নাথাকে তেতিয়া তেওঁ বহুত কথা কৈ থাকিব। কিন্তু মুখ্য কথাটো হ'ল যে কোন দলে কাক প্ৰাৰ্থিত্ব দিছে সেই বিষয়ে আমিও বহুত বেছি গৱেষণা কৰা নাই। আমাৰ মূল উদ্দেশ্য হ'ল যে আমি বিজেপিৰ প্ৰাৰ্থী তালিকা দিছোঁ, AGP আৰু UPPLৰ নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব আৰু আমি অসমত লোকসভা নিৰ্বাচনত 11খন আসন আমি পাব লাগে। সেই উদ্দেশ্যে আমি কামত লাগি আছোঁ। আপোনাকো জৰা পানী দিব বুলি কৈছে। নাই, এইবিলাক কোৱা বেলেগ কথা, কিন্তু আমাৰ শব্দত বহুত দূৰ আছে। আপোনালোকে নেদেখে, মই যিটো ক'ম সেইটোৱে হ'ব লাগিব। কিয় মই এইটো মোৰ কথা কোৱা নাই, বিধানসভাৰ কথা। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিব নালাগে, বিধানসভাৰ কথা শুনিব লাগিব। বিধানসভাই জৰা ফুকা বন্ধ কৰিছে, এতিয়া বন্ধ। লখিমপুৰত উন্নয়ন হৈছে, ভাল লাগিছে, কিন্তু অলপ নলা নৰ্দমাৰ সমস্যা বহুত আছে। এইটো লাহে লাহে হৈ বাল্য বিবাহ এতিয়া ছোৱালীবিলাকে নিজে নকৰা হৈছে আমাৰ মুছলমান, আৰু 26 চনৰ ভিতৰত এইটো বন্ধ হৈ যাব। মই সম্পূৰ্ণ বিশ্বাস। নাওবৈচা একেবাৰে সমষ্টিটোৱে অনুন্নত হৈ আছে, ৰাস্তা ঘাটৰ অৱস্থা নাই। লাহে লাহে ভেঞ্চাৰ MLA বিলাক হৈ আছে। এতিয়া ৰঙানদী আৰু নাওবৈচা সমষ্টিত হৈছে MLA এইবাৰ প্ৰাদেশিকৃত হ'ব, গতিকে বিকাশটো হ'ব। ৰাইজে বিচাৰিছে আপুনি নাওবৈচাৰ দায়িত্ব ল'ব লাগে। একদম দায়িত্ব মই লোৱাত আছোঁ। এইবাৰ লোকসভাত যাম নহয়, ইলেকশ্যনত, গতিকে এটা ৰাস্তাটো হৈছে। আৰু নাওবৈচা আৰু ৰঙানদীৰ যিসকল বিশেষকৈ ইছলাম ধৰ্মী লোক আছে তেওঁলোকে কংগ্ৰেছ আৰু UDFৰ মোহটো এৰিব লাগে, কাৰণ নহ'লে সদায় ভেঞ্চাৰ হৈ থাকিব। গতিকে এইটো কাৰণ আমিতো সকলোৰে লগত আছোঁ, গতিকে তেওঁলোকে যদি কংগ্ৰেছ আৰু UDFৰ মোহটো এৰি দিয়ে, নাওবৈচা ৰঙানদীত ইমান শক্তি আছে, মীন বিপ্লৱৰ পৰা কৃষি বিপ্লৱৰ পৰা বহুত কাম। খালি যি পাৰ্টিৰ লগত দলে কামে নাই, সেই পাৰ্টিৰ হাতটো এৰি দিব।